নমস্কাৰ আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান অমৃত সন্ধান। আজি আমি কথা পাতিম বৰপেটাৰ বিশিষ্ট লেখিকা সদৌ অসম লেখিকা সমাৰোহৰ প্ৰাক্তন সভানেত্ৰী আৰু বৰপেটা জিলা লেখিকা সমাৰোহৰ প্ৰাক্তন সম্পাদিকা সুলেখিকা নিৰুপমা মিশ্ৰ বাইদেউৰ সৈতে আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। আমাৰ অনুষ্ঠানটোৰ নাম অমৃত সন্ধান। এইকাৰণে অমৃত সন্ধান আমি ৰাখিছো। আপোনালোকে যি অমৃত আমাৰ মাজলৈ মানে বিলাই দিছে, আমি সেই অমৃত পান কৰিছো আৰু আপোনালোকে মৰম চেনেহৰ মাজেৰে ৰাইজৰ পৰা আপোনালোকে অমৃত লাভ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি কথা পাতিম। তাৰ আগে আগে আমি অলপমান ব্যক্তিগত কথা, কেনেকে আপুনি বৰপেটাৰ বোৱাৰী হ'ল? আচলতে ঘৰ আপোনাৰ ক'ত আছিল? পঢ়া শুনা ক'ত হৈছিল? মই নলবাৰী ছোৱালী। মোৰ পিতৃদেৱ স্কুল ইন্সপেক্টৰ, এজন ডাঙৰ সাহিত্যিক দেৱেন্দ্ৰনাথ ভট্টাচাৰ্যদেৱ। তেখেতে নলবাৰী সংস্কৃত কলেজৰ ওচৰতে মাটি ঘৰ কৰিছিল, কাৰণ পণ্ডিত সমাজ পাই তাত। তাৰপিছত শহুৰ দেউতাক নলবাৰীত লৈ যাওঁতে এই নলবাৰীৰ যিখিনি লোক মানে সমাজত কাম কৰা লোক, তেওঁলোকে এই মাক সুধিলে তেনেকৈ পণ্ডিত নাৰায়ণদেৱ মিশ্ৰ আহিব নলবাৰীলৈ, আপুনি ৰাখিব পাৰিব নেকি ইয়াতে? তেওঁ অলপ হেৰিত চলে, নিয়ম নীতি। মই ভাগ্য বুলি ভাবিম, তেওঁক আনি ধৰ ইয়াতে মই হেৰি কৰিম। তাৰপিছত মা ইতিমধ্যে লাৰু পিঠা কিবা কিবি কৰাত লাগিয়ে গ'ল দেউতাক খুৱাবলৈ। তাৰপিছত দেউতাক গৈ হেৰি কৰিলে আৰু সংস্কৃত কলেজখন আমাৰ গাৰ লগতে লাগা। তাতে গৈ আহিলে দেউতা খুব আনন্দিত আৰু হৰ্ষিত হ'ল। তেতিয়া মোৰ পিতা হাইলাকান্দিত ডেপুটি ইন্সপেক্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত। তাৰপিছত চবে আহি আৰু কৈছে, আপোনাক দিগদাৰী দিলোঁ নেকি, পাৰিবনে আপুনি ৰাখিব? মাৰ হৈ দেউতাই মাতে, মই ঘৰত থকা দিছোঁ ইয়াতে, আৰু কিয় নাৰাখিব? তাৰপিছত মই সুন্দৰকৈ সন্ধ্যা গায়ত্ৰী কৰিছোঁ, গীতা পাঠ কৰিছোঁ। তাৰপিছত মোক ভট্টাচাৰ্যটোৱে ধুনীয়াকৈ ৰান্ধি বাঢ়ি খুৱাইছে। এনেকৈ মানে দেউতাই মন্তব্যখিনি দি দিলে। তাৰপিছত খুব ভাল পালে নলবাৰী ৰাইজে। তাৰপিছত আহিবৰ সময়ত দেউতাই আৰু মাক, ভট্টাচাৰ্যজনে তোমাক এটা কথা কওঁ বুলি মই ক'ব সাহস কৰা নাই, কওকচোন। পিতাত আছে শিলচৰত হাইলাকান্দিত, মই আপোনাক কি কৰিব পাৰোঁ, কেনেকৈ সহায় কৰিব পাৰা মনটো হ'লে? তোমাৰ এই ধুৰফুৰকৈ দৌৰি ফুৰি কাম কৰা ছোৱালী যদি মোক দিয়া, আপোনাক কাম কৰা ছোৱালী কৰি লাগে নে ঘৰৰ মানুহ কৰি? নহয়, মোৰ সৰু ল'ৰাৰ কাৰণে বোৱাৰী কৰি নিব খোজো। তাৰপিছত হ'ব দিয়কচোন, পিতাক আছে দূৰত, মই কথা হওঁ। তেতিয়া মাক কৈছে, তোমাৰ পেটত মহিলা আছে দেই ভট্টাচাৰ্যজি, তুমি খোলা কথা কোৱা মানুহ নহয়। তাৰপিছত মনোৰঞ্জন শাস্ত্ৰীদেৱ, চক্ৰৱৰ্তী তৰ্কতীৰ্থ, আদ্য শৰ্মা, ত্ৰৈলোক্য গোস্বামী, বৰপেটা নলবাৰীৰ যিখিনি মুঠা ফুটা মানুহে হেৰিখনৰ লগত জড়িত আছিল, অনুষ্ঠানখনৰ লগত, গোটেইবিলাক আহি আৰু মাক কৈছে, ভট্টাচাৰ্যজনী খুৰী, আপুনি সেই আৰু পিতাকৰ কথা নুলিয়াব। পিতাক আছে হাইলাকান্দিত, তেওঁ কেতিয়াও বেয়া নাপায়, আপুনি মনটো খুলি দি দিয়ক। আমি কিন্তু দিছোঁ সমৰ্থনটো। ত্ৰৈলোক্য গোস্বামী, আদ্য শৰ্মা চবে কৈছে, চবে কৈছে আমি সমৰ্থন দিছোঁ, আপুনি দি দিয়ক। বিখ্যাত পৰিয়ালত আহি গ'ল, কেনে লাগিল? আহিতো আৰু গোটেইখিনি জীৱনটো ইয়াতে জীৱন হিচাপে গঢ়ি তুলিলোঁ। প্ৰথমে অলপ দিগদাৰী পাইছিলোঁ, অলপ বেছি নীতি নিয়ম কিবা কিবি হেৰি, কিন্তু আমাৰ মাও বৰ নীতিবাদ কিছু মহিলা আছিল। তাৰপিছত দেউতাক ভাল পালোঁ কি, দেউতাক কিবা কথা ক'ব খুজিলে খুব মনোযোগ দিওঁ। দেউতা, মই এটা কথা কম বুলি ভাবি আছিলোঁ, কচোন তোৰ কি মনৰ কথা? এনেকৈ কিবা কিবি কওঁ বল, ইটো সিটো পৰিৱৰ্তন কৰা। এই ফটো কেইখন লাওঁতে ফটো এখন মই কৰাইছোঁ, এইকেইখন
ইয়াত আলাম নে দেউতা সুন্দৰ হ'ব ভাল হ'ব দেউতা মোৰ পিছত যাই গোটেই লগহে লৈছিল তাতে আপোনাৰ পঢ়া শুনা কিমানলৈ কৰিলে মই ক্লাছ 10লৈ হেৰি এডমিশ্যন পাওঁতে দেউতাই লৈ গৈ আহি বিয়া হৈছিল ক্লাছ 9ত দেউতাৰ মানে বোৱাৰী হৈ আহিলো 1987 চনৰ নেকি 93 হেৰি তাৰপৰা বৰপেটা সমাজৰ লগত আপুনি জড়িত হৈ পৰিল আৰু বৰপেটা কেনেকে লেখা মেলা প্ৰথমতে কি আৰম্ভ কৰিছিলে মই লেখা মেলা প্ৰথমতে কৰিছিলো এই হেৰি অকণিৰ হেৰিবিলাকো নলবাৰীত থাকোঁতে লিখিছিলো তাৰপিছত ইয়াতে আৰু লেখা মেলা বাদ পৰি গ'ল বাদ পৰি যাওঁতে আৰু যেতিয়া এওঁ জানিলে দুই এজনে জানিলে লেখো সকলে হেৰি কৰিব ধৰিলে লিখা বৰপেটাক লৈয়ে লিখা এনেকে লিখা তেনেকে লিখা এজন আছিল হেৰি আটা সাহিত্যিক অৰ্জুন দাস তেওঁ খুব আহিছিল ইয়াতে বহি হেৰি কৰিছিল তেওঁলোকৰ অনুপ্ৰেৰণতে লিখিলো তাৰপিছত পঢ়িলো এলিমুদ্দিন দেৱানৰ পালা এলিমুদ্দিন দেৱানে যেতিয়া জানিলে খুৰী 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 খুৰীকে মাতি পাছে পাছে ঘূৰি মোক লেখাই থাকে খুৰী অবুকটো লিখি দিয়ক জড়িত মোৰ প্ৰথম পাখিয়ে পাখিয়ে ৰং এইখনতে আপুনি বঁটা পালে সেইখন মানে হেৰি দিছিল কাগজত এডভাৰটাইজ দিছিল মানে হেৰি কৰিব তেওঁলোকে ছপাব অসমৰ তাৰমানে হেৰি বস্তুক লৈ প্ৰাকৃতিক বস্তু যিকোনো এটা বিষয়ক লৈ তেওঁলোকে চলাব মানে ছপাব আৰু শিশু সাহিত্য হিচাপে হেৰি হ'ব লাগিব শিশুবিলাকে গ্ৰহণ কৰিব পাৰিব লাগিব তাৰপিছত মই যেতিয়া আমাৰ দুই মনত ভাবিলো চৰাইবিলাকক লৈ লিখিব পাৰে ইমান চৰাই আহে এইখিনি চৰাইবিলাকক লৈ লিখিব পাৰে তেতিয়া মই চৰাই চিৰিকটিক লৈ সেইখন লিখিম অসম বিখ্যাত আৰু এতিয়াও চলাই আছে চবে মানে কয় সেইখন আমাৰ তাত এখন আলহী আহিছিল বোলে পাখিয়ে পাখিয়ে ৰং লেখা লেখিকা গৰাকী বৰপেটাৰ আমাৰ ঘৰৰ আমি এনেকে কৈছো হেৰি তাৰমানে কি সৰু ল'ৰা ছোৱালী পঢ়ি খুব ভাল পায় ৰাখিব সুবিধা পাছত আপুনি বহুকেইখন কিতাপ লিখিলো তাৰপিছত লিখিলো হেৰি ৰং আহে পাখি বেলি সেইখনতো এই ধৰণৰে তাৰপিছত লিখিলো হেৰি ৰূপমনলভা গৌণ মন্দহৰা তাতে গছ বিৰি ফুল লতা কবৰস্থবিলাক অসমত হেৰিৰ পৰা তাৰপিছত হেৰি সেইখিনি লিখতে গোটেই অসমৰ প্ৰাকৃতিক জগতখন আহিছে মই যত্ন কৰিছোঁ পঢ়িছোঁ যথেষ্ট সেইখিনিৰ কাৰণে তাৰপিছত এতিয়া যিখন লিখি আছোঁ মই সেইখন ক'ব নোৱাৰোঁ আৰু এই নদী নিৰৱধি হৈছে প্ৰায় লেখা কিন্তু হেৰি এই নদী বাধা দিওঁতা নাই সদায় বৈ থাকিবই কোনেও বাধা দিব তাৰপিছত চবে সেইটোৱে আমাৰ আগতে বাইদেউ এতিয়া কি লিখি আছে ক'লে আৰু ক'বলগীয়া হয় এতিয়া চবৰে সেইটো বেচা আহিছে আপুনি কিতাপখন শেষ কৰক আমাৰ লগতো কথা নহ'ব বেছি লেখিকা সময়ৰ লগত কেতিয়া জড়িত শিলা বাইদেউ নাম পালে পেপাৰত নাম পাই একেবাৰে মস্ত চিঠিখন আছে শিলা বাইদেউক আপুনি লগ পালে মানে ভালকে লগ পালে শিলা বাইদেউক আপুনি মোকো লগ কৰাই দিলে মই শিলা বাইদেউৰ ঘৰত গৈ আহিলো শিলা বাইদেউক তেজপুৰ শিলা বাইদেউক মই পাহৰিব নোৱাৰো গতিকে শিলা বাইদেৱে আপোনাক খুব ভাল পাইছে আৰু লেখিকা সমাৰোহক আপোনালোক সকলে ভালকে মানে আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ অৰিহণা যথেষ্ট শিলা বাইদেউটো গঠন কৰি থৈ গুচি গ'ল আৰু বৰপেটা লেখিকা সমাৰোহক আপুনি নেতৃত্ব দি পেলাই বহুত আগবঢ়াই নিলে আৰু বৰপেটাৰ সমাৰোহ আপোনালোকে কেনেকে পাতিছিল কওকচোন সেই স্মৃতি অলপমান ৰোমন্থন কৰক তাৰমানে কি হেৰি শিলা বাইদেৱে চিঠি এখন দিলে নিৰুমা তোমাৰ ওচৰত মই এটা ডাঙৰ হেৰি প্ৰস্তাৱ ৰাখিব খোজো কওকচোন বাইদেউ বোলে এইবাৰ বৰপেটাত পাতা অধিৱেশনখন সুন্দৰ হ'ব মই গৈ আহিলোঁ নহয় তোমাৰ তাত নৰিয়াতে আলহীও আছিল আমি সৰুকে মিটিং এখনো পাতিছিলোঁ সুন্দৰ হ'ব বৰপেটাত পাতা তাৰপিছত মই প্ৰথমে এওঁকে ক'লোঁ
বৰপেটাত পাতিব খোজে দেখোন হে কি কৰোঁ পাতি দিয়া হ'ব যোগাৰ হ'ব সাহিত্য সভাখনৰ লগত জড়িত হ'লে তোমাৰ সহজ হৈ যাব এতিয়া আৰু সাহিত্য সভাৰ বিষয়ে মানুহখিনি আকৌ এমিউদ্দিন দেৱানে জানিলে দেৱানে ঘূৰি ঘূৰি কৰি পাছে পাছে ঘূৰি একদম ভাল হ'ব লাগিব ভাল হ'ব লাগিব চবে ভাল পাই গৈছে আৰু অসমৰ বাহিৰৰ কেইবাগৰাকী আহিছিল নহয় মই মানে ক'ব লাগিব মোৰ জীৱনৰো আপোনালোকৰ লেখিকা সমাৰোহ বৰপেটাৰ টাৰ্ণিং পইণ্ট বুলি ক'ব লাগিব আপোনালোকৰ সমাৰোহত মই হনুমান সাগৰ প্ৰথম হনুমান সাগৰ তাৰ পৰাই ওলাই গৈছিল সেই নাটকখন আজি সৰ্বভাৰতীয় ক্ষেত্ৰতে সুনাম কৰিছে আৰু হেৰিও বৰ্তমান কোৰ্চতো লাগে সেইখন BA কোৰ্চত জানো মই নামটো পালে চাওঁ মই আৰু আপুনিতো বহুত বঁটা বাহন পালে ইতিমধ্যে কেনেকুৱা সেইবিলাক পাই আপুনি কেনে সন্তুষ্ট আপুনি ধৰক সমাৰোহত সম্প্ৰীতি শইকীয়া বঁটাও আপুনি পাইছে সম্প্ৰীতি শইকীয়া বঁটা পাইছে আপুনি অসম প্ৰশাসন পৰিষদৰ বঁটা পাইছে প্ৰেমধৰ বৰণী বঁটা পাইছে বঁটাখিনি পালি আনন্দ লাগে আৰু বিশেষকৈ ভাল লাগে কি মোৰ লিখনিখিনি আদৰি লৈছে সেইকাৰণে মোক বঁটাটো দিছে বৰপেটা লেখিকা সমাৰোহৰ পৰা আপোনাক আই পদ্মপ্ৰিয়া বঁটা দিছে বহুত বঁটা আপুনি পাইছে আই পদ্মপ্ৰিয়াৰ হেৰিৰ কাৰণে মই বহু কষ্ট কৰিছো সেই তাতে গৈ কথাবিলাক টুকি 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 আনিছো সেইখিনি ঠাই হেৰি সৰ্বক এৰি গ'ল ঠাইখিনিৰ নামে মই পাহৰিলো নহয় তাতে গৈ মই খবৰ কৰি কৰি আই পদ্মপ্ৰিয়াৰ হেৰি লৈছিলো তেতিয়া কোনে জনাই নাছিল আই পদ্মপ্ৰিয়া বুলি যে এগৰাকী লেখিকা আছিল আৰু একেবাৰে ভক্তিমতী নাৰী আছিল আপুনি অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছে লাভ কৰিছো এইবোৰ মনতে নাথাকে কেতিয়া হেৰি নেকি 87-88 চন মানত নেকি আৰু আপোনাক এটা উপাধি দিছে সুভাষিনী সুভাষিনীটো আৰু আমাৰ ইহঁত কেইজন মানুহ অল আছাম লেখিকা সমাৰোহৰ তাৰমানে কি মই বক্তৃতা দিলে কোনেও আৰু মানে মাতি নিব নোৱাৰে কাম কৰাব লেখিকা সমাৰোহৰ অনুষ্ঠানবিলাক থাকে নহয় খোৱা লোৱা কিবা কিবি কোনে মাতি নিব নোৱাৰে খং উঠে তোমালোকে তাতে থাকিলে আমিও গৈ থাকো কোনে কি কৰে কৰিব তাৰপিছত মিশ্ৰ বাইদেউটো হলে যাম মিশ্ৰ বাইদেউটো হলে যাম আপুনি কথা ক'লে আমি কম যে মোৰ বয়সে আপুনি এদিন মোৰ লগত গুৱাহাটীলৈ গৈছিল মনত আছে এই কথাই মই আপোনাৰ এই কিতাপখনত মই লিখিছো এখন কিতাপত মই সেই আপুনি গুৱাহাটীলৈ গৈছিল আৰু মোৰ লগত কথা পাতিছিল আপুনি শব্দ ব্ৰহ্মৰ ওপৰত কৈছিল মানে গালি চালি পাৰিলে মানুহক যদি গালি পাৰি দিয়া যদি মানুহজন দোষী নহয় তেনেহলে প্ৰমোদ গালিটো ঘূৰি আহিব তোমাৰ তাত লাগিব এইটো আমাৰ মায়ে খুব কৈছিল যে অন্য নুদোষিবি দোষখিনি নিজৰ গাত গুচি আহে অন্য সদায় ডাঙৰ পাতি ব্ৰহ্মাস্ত্ৰ মাৰি দিয়াৰ নিচিনা যদি দোষী নহয় আৰু নিজৰ তাতে পৰিব দোষী নহয় মই তেতিয়া আৰু মোৰ যে বহুত কৰ্মচাৰী তেতিয়া আপুনি যেতিয়া মোক কৈছিল মই বহুত কাম কৰোঁ তেতিয়া মই ভাবো কাৰোবাক কিবা দুখ কৰিছে গালি পাৰি দিওঁ নেকি ৰাস্তাটোৰ এনেকে মানে গৈ পেলাই আমি পাইছিলো বহুত কথা পাতিছিলো সেইদিনাখন গতিকে আপোনাক এই সুভাষিনী উপাধিটো সুন্দৰ উপাধি এটা আপোনাক একদম দৰকাৰী উপাধি এটা মানুহে বাকী বৰপেটা মহিলা সমাজৰ কথা কওকচোন অলপমান বৰপেটা মহিলা সমাজ মই প্ৰথম আহি হেৰিতে বন্ধ ঘৰৰ চৌহদৰ মাজতে কিন্তু হেৰি হ'ল লাহে লাহে বাহিৰখন দেখিবলৈ পালো আৰদাৱালা দাস তাৰপিছত হেৰি এনেকে 2-3 গৰাকী মান আৰু এই কন্দৰ্প দাসৰ ঘৰৰ ওচৰৰ এগৰাকী আছিল তাৰ নামটো পটকে নহা হৈছে নহয় এই এওঁলোক 3-4 গৰাকী মানে মোক হেৰি কৰিলে তই আহ মাই আমাৰ ওচৰত আহ তই আমাৰ লগত লাও গাড়ী বেছিকে আৰদাৱালা দাসে তাৰপিছত মই এখেতক ক'লো এনেকে মোক নিব খোজে তেতিয়া কেৱল মহিলা সমিতি অন্য অনুষ্ঠান নাই আপুনি সভানেত্ৰী আছিল মহিলা সমিতিৰো সভানেত্ৰী হৈছো
সম্পাদিকা হৈছোঁ এদিন। তাৰপিছত বহু কাম কৰিছোঁ মহিলা সমিতিৰ, টকা পইচাৰ জমা হেৰি তেনেকৈ। আগতে ছিষ্টেমটো নাছিল, মই যোৱাৰ পিছত মই ইয়াতে ছিষ্টেমটো এখেতৰ পৰা অলপ শিকোঁ, অলপ অক্ষয় মিশ্ৰৰ পৰা শিকোঁ বোলে এইটো এনেকৈ কেনেকৈ কৰিম, সেইটো কৰিলে ভাল হয় নেকি, টকাখিনি মানে জমা থোৱা হেৰি কৰা অনুষ্ঠান। এতিয়া হেৰিটো লেখিকা সমাৰোহ। তথাপি আপুনি বৰপেটা মহিলা সমাজক কিবা ক'ব নেকি? বৰপেটা মহিলা সমাজ কি কম, এতিয়াতো ভাল এক্টিভ মানুহ ওলাইছে বৰপেটাতো, বহুত শিক্ষিত ছোৱালী হৈছে, বোৱাৰী হৈছে, কিন্তু আগৰ যিটো হেৰি আছিল এটা কাম কৰা চিন্তা বা ভাল পোৱা হেৰি এটা, সেইটো নোহোৱা হৈছে। অনুষ্ঠানবিলাকত মহিলাৰ সংখ্যা কমি গৈছে। সেইকাৰণে মই মাধৱ সভাত কৈ থাকোঁ, তোমালোকে ৰক্ষা কৰিব লাগিব। আমি এটা সময়ত শাৰদাবালা দাস, দাস মই বহুত খাটিছোঁ। ঠিক আছে, আপোনাৰ লগত আহি কথা পাতিলোঁ ইয়াতে ঘৰত আহি, তাৰ লগতো কথা পাতিলোঁ, খুব ভাল লাগিল। আপোনাক নমস্কাৰ জনাইছোঁ আৰু ভৱিষ্যতে আপোনাৰ পৰা আমি দিহা পৰামৰ্শ কথা শুনিম বুলি ভাবিছোঁ, আশা কৰিছোঁ শুনিম বুলি। তুমি যথেষ্ট কৰি আছা, তুমিও বহুত কৰি আছা। আপোনালোকৰ আশীৰ্বাদ আশীৰ্বাদ লাগে, মানুহৰ আশীৰ্বাদতে কাম হয়। আমি আজি অনুষ্ঠান সামৰিছোঁ। সকল আমি আজি অনুষ্ঠান আমি নিৰুপমা মিশ্ৰ, সুলেখিকা নিৰুপমা মিশ্ৰৰ লগত কথা পাতিলোঁ। আপোনালোকে শুনি নিশ্চয় ভাল পাব আৰু ভৱিষ্যতে এনেকৈ আমি কাৰোবাৰ ঘৰলৈ আহি কেতিয়াবা কথা পাতিম, আমি আৰু লগ পাম আপোনালোকক। আজিলৈ সামৰিছোঁ, নমস্কাৰ।